পৰা ভাঙি কিনে এটা দিলা উপযুক্ত 1 ফুট আমাক কম দিয়া হৈছে ড্ৰেইনটো পানীৰ কাৰণে আমাৰ এইটো কালবন কৰক গাইছ পুনৰ দেখাই দিয়ে আলবটো ইয়াৰ পৰা পানীটো আহিব এইটো কোম্পানীয়ে ৱালখন দিছে ইয়াৰ পৰা যাব আমাৰ গনা আহিছিল 5 ফুট বুলি 6 ফুট দিছে স্থানীয় কাম মানুহ অভাৱী মানুহ যিখিনি মাটি আছিল অভাৱী মানুহ বিক্ৰী কৰিছে কিন্তু নালা নদী বন্ধ কৰাৰ কাৰণে কোৱা নাই নহয় যে নালা নদীটো বন্ধ কৰাৰ কাৰণে যিটো মেইন নালা সেই নালাটো পট্টাদাৰে জুখি দিয়া নাই কৈছে আমি ওপৰৰ পৰা জুখি দিছোঁ গতিকে আমাৰ মাটি পিছফালে উত্তৰে মাটি আন্দোলন আছে এতিয়া আমাৰ মাটি থাকি যাওক কিন্তু নালাৰ ওপৰত পাতটোৰ ওপৰত দিয়া গৈছে খুটি মাৰা গৈছে কামলানি জোখা সেন্দও গৈছে আৰু পট্টাদাৰে আহি জুখি দিব কিন্তু মাটি বিক্ৰী কৰাৰ যিখিনি মাটি আছিল সেইখিনি মানে দখালি মাটি আছিল কিছু হেৰি মাটি আছিল সেনেকৈ বিক্ৰী কৰি দিছে আৰু সেইকাৰণে অভাৱী মানুহ যিখিনি মাটি বিক্ৰী হৈছে চব অভাৱী মানুহ আছিল মাটি মই গোটেই মই এই এলেকা মই জুখি দিছোঁ জামটো বন্ধ কৰা নাছিল নাই জামটো মই জুখি দিয়া নাই জামটো মই এশকৈ মই আজি গ'লেও মই দেখুৱাই দিম মই ক'ত আছে সীমা আছে জামটো সীমাটো মই দেখুৱাই দিব পাৰিম সেইটো তাৰমানে ধৰক 10 ফুট নামাই দি 500 মিটাৰমান ধৰক নামাই নিছে দীঘলটো এনে 10 ফুট নামি গৈছে জাগা জাগা অলপ বেছিও নামিছে জাগা জাগা অলপ কম নামিছে তেনেকৈ মানে আমাৰ বৃহত্তৰ ৰঙিয়া এলেকাৰ যি বুৱতী পানী যোৱা একমাত্ৰ যি জান সেই জানটো আমাৰ যি মাৰোৱাৰী সন্থা তেওঁলোকে কি কৰিছে ৰাইজক অৱগত নকৰাকৈ জানৰ মাজত এখন বৃহৎ দেৱাল তেওঁলোকে নিৰ্মাণ কৰাটো পৰিলক্ষিত হৈছে আৰু সেই কথাখিনি আমি তেওঁলোকক আজিৰ পৰা 3 মাহ আগত অৱগত কৰাইছিলোঁ কিন্তু তেওঁলোকে ৰাইজৰ কথাবোৰ কাণসাৰ দি তেওঁলোকে কি কৰিছিল সেই পুনৰ যি দেৱাল সেই দেৱালখন নিৰ্মাণ কৰাটো পৰিলক্ষিত আছিল তাৰপিছত সেই সমগ্ৰ ঘটনাটো আমি আমাৰ যি সমজিলা আয়ুক্ত বা চক্ৰ বিষয়া সেই চক্ৰ বিষয়াৰ ওচৰতো আমি তেওঁলোকক অৱগত কৰাইছিলোঁ কিন্তু চক্ৰ বিষয়া আৰু সমজিলা আয়ুক্তৰ তেওঁলোকে আমাৰ যি নেশ্যনেল ডাইজেষ্টাৰ এক্ট অনুযায়ী তেওঁলোকে এখন পিটিশ্যন পঠাইছিল যে কোনো ব্যক্তিয়ে বুৱতী পানী বন্ধ কৰিব নোৱাৰে তেওঁলোকে এবাৰ নহয় দুবাৰ পিটিশ্যন পঠোৱাৰ পিছতে তেওঁলোকে কাণসাৰ দিলে আৰু তাৰপিছত তেওঁলোকে সেই দেৱালখন ভাঙি দিম বুলি আমাৰ ওচৰত তেওঁলোকে প্ৰতিশ্ৰুতি দিলে কিন্তু প্ৰতিশ্ৰুতি দিয়াৰ কিছুদিন পিছত আমি পুনৰ পৰিলক্ষিত হ'লোঁ যে তেওঁলোকে কিছু অংশ সেই দেৱালখন ভাঙাটো আমি দেখিবলৈ পালোঁ কিন্তু বাকী যি অংশ সেই অংশটো তেওঁলোকে দেৱালখন ভাঙি নিদি পুনৰ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছিল আৰু সেই কথাখিনি আমি তেওঁলোকক অৱগত কৰোঁতে যোৱা পৰহি তেওঁলোকৰ লগত আমাৰ কিছু বাক বিতণ্ডাৰ সৃষ্টি হ'ল আৰু যাৰ ফলত সেই সমগ্ৰ ঘটনাটো বৰ্তমান ৰঙিয়া যি থানা সেই ৰঙিয়া থানাত এটি গোচৰ ৰূপে ধাৰ্য কৰা হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত